স্বাগতম জানাইছোঁ নিটিড একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন। আমি আলোচনা কৰি আছিলোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 11ৰ চেপ্টাৰ নাম্বাৰ 10 সৰল ৰেখা বা ষ্ট্ৰেট লাইনৰ এক্সাৰচাইজ 10.1ৰ 10.2 10.3 বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিছোঁ। এতিয়া আমি আলোচনা কৰি আছোঁ মেছি ৰেডিয়েশ্যন বা বিবিধ দৈৰ্ঘ্যৰ বিষয়ে। বিবিধ দৈৰ্ঘ্য ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 1 পৰা 7 লৈকে আলোচনা কৰিছোঁ। ভিডিঅ'খিনি নিশ্চয় চাই ল'ব আৰু যদি চাইছে তেতিয়াহ'লে এইটো ভিডিঅ'ৰ পৰা আগলৈ কণ্টিনিউ চাই থাকিব। এতিয়া কুৱেশ্যন নম্বৰ 8ত কোৱা হৈছে যে y - x = 0, x plus y = 0, x minus k = 0 এই ৰেখা তিনিডালে উৎপন্ন কৰা ত্ৰিভুজৰ কালি উলিয়াব লাগে। মানে এই তিনিডাল ৰেখা যদি আমি আঁকি দিম তেতিয়াহ'লে হয় এনেকুৱা এটা ৰেখা আহিব নাইবা এনেকুৱা এটা ৰেখা আহিব লগতে এনেকুৱা এটা ৰেখা আহিব। তেতিয়াহ'লে এই ৰেখা তিনিডালে গঠন কৰা যিটো ত্ৰিভুজ আহিব সেই ত্ৰিভুজটো আমি কি কৰিব লাগে ইয়াতে কালি উলিয়াব লাগে। তেতিয়া প্ৰথমে আমি কি কৰিম ইয়াৰ পৰা তেতিয়াহ'লে ত্ৰিভুজ এটাৰ কালি উলিয়াব গ'লে আমি ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনিটা জানিব লাগিব। তেতিয়াহ'লে প্ৰথমে যদি আমি ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা জানিব যাওঁ তেতিয়াহ'লে আমি কি কৰিম যে এই সমীকৰণ তিনিটাক আমি সমাধান কৰিম। চ' আমি প্ৰথমে যদি এটা কাম কৰোঁ ইয়াতে সমীকৰণ 1ৰ পৰা তাৰমানে ইকুৱেশ্যন 1ৰ পৰা যদি আমি ইকুৱেশ্যন 2ক যদি আমি মাইনাছ কৰি দিওঁ তো চোৱা ইকুৱেশ্যন 1ত কি আছিল, ইকুৱেশ্যনত 1ত আছিল y - x মাইনাছ ইকুৱেশ্যন 2ত কি আছিল x + y আৰু ৰাইট ছাইডত কি আছিল 0 - 0। চ' এইবাৰ ইয়াতে আমি লিখিলোঁ y - x, ইয়াতে লিখিলোঁ -x, মাইনাছৰ লগত প্লাছ ইনটু কৰিলে কি হ'ব মাইনাছ, ইয়াতে কি আহিব y = 0। তেতিয়াহ'লে এইটো +x - x কেঞ্চেল হ'ল, +x - x এইটো ইয়াতে কি আছে -x প্লাছ -y প্লাছ y মানে এইটো +y - y দুটা কেঞ্চেল হ'লে ইয়াতে কি থাকিল -x - x তাৰমানে -2x = 0। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰি x = 0 -2 ইনটু হৈ আছে চ' হ'বলৈ গ'লে ডিভাইড হৈ যাব। চ' আমি ইয়াৰ পৰা লিখিব পাৰি x = কি আহিব 0 আহিব। এতিয়া xৰ ভেলু 0 অহাৰ লগে লগে আমি এইবাৰ কি কৰিব লাগিব y ভেলু উলিয়াব লাগিব। এটা কাম কৰোঁ 1ত আমি গৈ কেনে xৰ ভেলুটো বহাই দিওঁ। চ' 1ত কি আছিল y - x = 0 আছিল। তেতিয়াহ'লে ইয়াত যদি আমি y - x মানে কি আছে 0 = 0 তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিম কি যে y = কি আহিব 0 আহিব। চ' দিয়াৰ পৰা আমি ইয়াতে কি পালোঁ যে x = আমি পালোঁ 0 আৰু y = আমি কি পালোঁ 0 পালোঁ। অ'কে, এতিয়া আমি নেক্সট চাম। নেক্সট যদি এটা কাম কৰোঁ ইকুৱেশ্যন 2ৰ পৰা যদি ইকুৱেশ্যন আমি 3ক মাইনাছ কৰি দিওঁ, ইকুৱেশ্যন 2 - ইকুৱেশ্যন 3 তো চোৱা ইকুৱেশ্যন 2ত কি আছে 2ত আছে আমাৰ x + y মাইনাছ ইকুৱেশ্যন 3ত কি আছে x - k। চ' আমি এইখিনি কিবাৰ মাইনাছ কৰিলে হ'বলৈ কি আহিব 0 - 0। তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিম এইবাৰ x + y মাইনাছ ইয়াতে আহিব x মাইনাছ ইনটু মাইনাছ প্লাছ ইয়াতে কি আহিব k = কি আহিব 0। এইবাৰ আমি এইটো +x - x কেঞ্চেল কৰিলে ইয়াতে থাকিব y + k = 0। চ' y + k = 0 হ'লে কেটো যদি আমাৰ সোঁফালে গুচি যায় তেতিয়াহ'লে কেটো কি হ'ব +k - k হৈ যাব। চ' y = আমি ইয়াৰ পৰা কি পাম -k। এতিয়া এই ভেলুটো যদি আমি 2ত বহাই দিওঁ তেতিয়াহ'লে আমাৰ 2ত কি আছিল 2ত আছিল আমাৰ x + y = 0। তেতিয়াহ'লে ইয়াৰ পৰা আমি x + y মানে কি আছে -k তো -k = 0। তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম x - k = 0 তাৰ মানে x = কি হ'ব -k হ'বলৈ গ'লে +k। চ' দিয়াৰ ফৰ আমি ইয়াতে পালোঁ x = +k আৰু y = আমি কি পালোঁ -k হৈ গ'ল। নেক্সট আমি এইবাৰ কম্পেয়াৰ কৰিম ইকুৱেশ্যন 1 এণ্ড ইকুৱেশ্যন 3। তো ইকুৱেশ্যন 1 এণ্ড 3 আমি যদি এই দুটা এটা কাম কৰোঁ ইয়াতে কি আছে এইটো -x আছে এইটো +x আছে। চ' ইকুৱেশ্যন 1ৰ লগত যদি আমি ইকুৱেশ্যন 3ক আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কেনেকুৱা পাম যে ইকুৱেশ্যন 1 + ইকুৱেশ্যন 3। চ' 1ত কি আছে y - x প্লাছ 3ত কি আছে x - k = কি আহিব 0 + 0। তেতিয়াহ'লে ইয়াৰ পৰা x কেঞ্চেল কৰিলে ইয়াতে y - k = 0 আহিব। x কেঞ্চেল কৰিলে ইয়াতে কি হ'ব y আৰু ইয়াতে থাকিব -k। চ' আমি ইয়াৰ পৰা লিখিম y = k। চ' এইবাৰ এই ভেলুটোক আমি যদি 1ত বহাই দিওঁ 1ত কি আছিল আমাৰ y - x আছিল = 0। তেতিয়াহ'লে y মানে আমি কিমান পাইছোঁ k পাইছোঁ, k - x = 0 হৈ যাব। চ' আমি ইয়াৰ পৰা কি পাম k = +x হ'বলৈ গ'লে -x হ'বলৈ গ'লে কি হ'ব +x। চ' দিয়াৰ ফৰ আমি x = ইয়াতে পালোঁ k আৰু y = আমি ইয়াতে কি পাইছোঁ k পাইছোঁ তাৰমানে k আহিব। তাৰমানে এটা হ'ব গৈ কেনে 0 0 যেতিয়া পাইছোঁ তাৰমানে কি এটা আছে কি আমাৰ মূল বিন্দু। তাৰমানে আমি যদি ভাবোঁ এনেকুৱা আমাৰ কি আছে y এক্সিছ আৰু এইফালে যদি আমাৰ এনেকুৱা x এক্সিছ আছে তাৰমানে এনেকুৱা ধৰণৰ ত্ৰিভুজটো ইয়াতে আছে। যেটো ইয়াতে আছে কি আমাৰ 0 0 আছে, এটা কি আছে ইয়াতে -k + k আছে
আৰু এটা কি আছে আমাৰ প্লাছ কে আছে সো এতিয়া আমি ত্ৰিভুজটোৰ কালি উলিয়াব লাগে সো আমি যেনেকৈ ভাবো যে দিয়াৰ ফৰ ত্ৰিভুজটোৰ বিন্দু কেইটা ক্ৰমে ত্ৰিভুজটোৰ বিন্দু কেইটা ক্ৰমে কি আহিব এটা আহিব 0 এটা আহিব কি 0 0 এটা আহিব কি a ইয়াতে কি আহিব আমাৰ এটা k মাইনাস k পাইছো আৰু এটা আমি কি পাই আছো ইয়াতে এটো কি আছিল আমাৰ k আছিল আৰু এটো মাইনাস k আছিল যেটা আছিল k এটো আছিল মাইনাস k আৰু এটা কি আছে আমাৰ সাপোজ b এটো o ধৰিছো এটো a ধৰিছো এটো b ধৰিছো আৰু এটা b কিমান পাইছো আমি b পাইছো আমি k that means দুটাই প্লাস k সো দুটা প্লাস k হলে কি হ'ব আমাৰ প্ৰথম কথা থাকিব সো therefore ত্ৰিভুজ o a b ৰ কালি ত্ৰিভুজৰ কালিভাৱে ফৰ্মুলাটো কি আছিল ত্ৰিভুজৰ কালিভাৱে এটা ফৰ্মুলা আছিল মানে এনেকুৱা যে হাফ ইনটু ইয়াত আছিল আমাৰ x1 y2 minus y3 প্লাস আছিল x2 y3 minus y1 প্লাস আছিল আমাৰ x3 ইয়াত আছিল y1 minus y2 এনেকুৱা আছিল এতিয়া আমি ইয়াতে 1/2 লিখিলো আমি এটা x1 y1 x2 আৰু y1 x1 y1 x2 y2 আৰু x3 y3 আমি ধৰিলাম সো প্ৰথমটোক আমি 0 ধৰিলে এটা কি গোটেইখিনি 0 হৈ যাব নেক্সট যদি আমি চাও x1 অৰ্থাৎ কিমান আছে k আছে সো এটা আমি লিখিলো k আৰু ইয়াতে কি আহিব x2 k লিখাৰ লগে লগে ইয়াতে কি আহিব y3 y1 y3 ত কিমান আছে k আছে সো k y1 y1 ৰ ক্ষেত্ৰত কি আছে 0 প্লাস নেক্সট কি আহিব x3 ত কিমান আছে k আছে y1 কিমান আছে 0 মাইনাস ইয়াতে কি আছে y2 মানে কি আছে মাইনাস k সো মাইনাস এগেইন মাইনাস তার মানে কি হ'ব মাইনাস ইনটু মাইনাস হলে প্লাস ইয়াতে কি আহিব k সো আমি ইয়াৰ পৰা লিখিম যে 1/2 ইয়াতে কি আহিব 0 হৈ যাব এটো k ইনটু k হলে ইয়াতে আহিব k স্কয়ার ইয়াতে k ইনটু 0 হলে 0 আৰু ইয়াতে k ইনটু k হলে k স্কয়ার তেতিয়াহলে আমি ইয়াৰ পৰা লিখিম 1/2 ইয়াতে কি হ'ব এটা k স্কয়ার তার মানে কি দুটা k স্কয়ার সো দুটা k স্কয়ার আৰু যেহেতু আমাৰ কি আছে ইয়াতে মডুলাস আছে মডুলাস গুছাই দিয়া লগলাই কি হ'ব দুটা পজিটিভ আহিব সো এইটো টু ক্যান্সেল গল ইয়াতে কি পালো আমি k স্কয়ার তার মানে ত্রিভুজটোৰ কালি কি আহিব k স্কয়ার আহিব ত্রিভুজটোৰ কালি ওকে সো এইটো আছিল আমাৰ কোশ্চেন নাম্বার 8 ৰ সমাধান সো নেক্সট সাম আমি কোশ্চেন নাম্বার 9 ত কি দিয়া আছে সো কোশ্চেন নাম্বার 9 ত ইয়াতে দিয়া আছে যে কোশ্চেন নাম্বার 9 ত কি দিয়া আছে কোশ্চেন নাম্বার 9 ত দিয়া আছে যে thrice x plus y minus 2 is equal to 0 px plus 2y minus 3 is equal to 0 আৰু twice x minus y minus 3 is equal to 0 ৰেখাকেইডাল এক বিন্দুগামী হলে p ৰ মান উলিয়াব লাগে ৰেখাকেইটা কি আছে এক বিন্দুগামী আছে তেতিয়াহলে আমি কি কৰিব লাগিব ইয়াতে p ৰ মান উলিয়াব লাগিব এটো চাব অলপ কি আছে প্ৰথমে ইয়াতে 2 আছে ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 আমি লৈ লৈছো এতিয়া আমি ইয়াৰ পৰা x ৰ ভ্যালু আৰু আমি y ৰ ভ্যালু উলিয়াব লাগিব সো আমি যদি 1 + 2 কৰি দিও তেতিয়াহলে এটো প্লাস y মাইনাস y ক্যান্সেল যাব তার মানে ইয়াতে আহিব আমাৰ thrice x plus y ইয়াতে আহিব কি আমাৰ twice x minus y আৰু এইফালে আহিব কি আমাৰ 2 plus 3 সো আমি ইয়াৰ পৰা যদি লিখিব যাও twice x plus thrice x তার মানে কিমান আহিব 5x আৰু প্লাস y মাইনাস y ক্যান্সেল গল এইফালে কিমান পালো আমি 5 পালো সো আমি ইয়াৰ পৰা x ইকুৱেল আমি কি পাম 5 এটো 5 ইনটু হৈ আছে সো হবলে গলে ডিভাইড হৈ যাব সো দ্যাট মিন্স x ইকুৱেল কি আহিব আমাৰ 1 আহিব আহিল এতিয়া আমি এই ভ্যালুটোক যদি ইকুৱেশ্যন 1 ত বহাই দিও ইকুৱেশ্যন 1 ত কি আছিল thrice x plus y is equal to কিমান আছিল 2 আছিল সো ইয়াৰ পৰা লিখি দিলো যে 3 into x মানে 1 plus y is equal to কি আহিব 2 আহিব সো আমি ইয়াৰ পৰা লিখিম y is equal to 2 3 into 1 মানে কিমান আহিব 3 সো হবলে গলে কি হ'ব -3 তেতিয়াহলে আমি ইয়াৰ পৰা পাম y is equal to -1 তাৰ মানে আমি কি পালো যেটা পালো আমি x এর ভ্যালু 1 আৰু y এর ভ্যালু কিমান -1 সো therefore আমি লিখিম যে বিন্দুটো তেতিয়াহলে আমাৰ বিন্দুটো কিমান আহিল therefore বিন্দুটো আহিল আমাৰ এটা আহিল +1 আৰু y এর ভ্যালু আহিল -1 এতিয়া ইয়াতে কি কোৱা হৈছে যে px plus 2y minus 3 is equal to 0 ৰেখাডালৰ ওপৰত বিন্দুটো থাকিলে বা বিন্দুটো অৱস্থিত হলে
তেতিয়াহ'লে আমাৰ পিৰ মান হ'ব যে পিৰ মান হ'ব এতিয়া আমাৰ পিৰ মানটো কি হ'ব ইয়াতে px plus 2y minus 3 is equal to 0 আছিল তেতিয়াহ'লে ইয়াৰ পৰা px মানে কিমান পাইছো 1 plus 2 into y মানে কিমান পাইছো minus 1 minus 3 is equal to কিমান আহিব 0 তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিম p into 1 মানে কিমান p plus into minus হলে minus ইয়াতে 2 into 1 হলে 2 ইয়াতে minus 3 is equal to 0 so ইয়াৰ পৰা আমি লিখিম p minus 5 is equal to 0 so আমি ইয়াৰ পৰা লিখিম p is equal to কিমান আহিব plus minus 5 হবার গলে কি হ'ব plus 5 তার মানে p এর ভ্যালুটা আমি কিমান পালো ইয়াতে p এর ভ্যালুটা আমি পাই গলো 5 ওকে সো এবার আমি নেক্সট কোশ্চেন নাম্বার কিমান আছে আমার 10 আছে সো কোশ্চেন নাম্বার 10 ত কি দিয়া আছে কোশ্চেন নাম্বার 10 ত আমাক ইয়াতে দিয়া আছে যে কোশ্চেন নাম্বার 10 নেক্সট আছে আমার কোশ্চেন নাম্বার 10 তো সোয়া কোশ্চেন নাম্বার 10 ত কোৱা হৈছে যে y = mx + c1 m1x + c1 y is equal to m2x plus c2 আৰু y is equal to m3x plus c3 ৰেখাৰ তিনিডালে এক বিন্দুগামী হলে দেখুৱা যে m1 c2 minus c3 m2 c3 minus c1 m3 c1 minus c2 is equal to 0 so ইয়াতে আমাক কোৱা হৈছে যে দুটা সমীকৰণ দিয়া আছে y is equal to mx plus c m1x plus c1 আৰু y is equal to m2x plus c2 এই দুটা দিয়া আছে সো এটা কাম কৰো 1 ৰ পৰা যদি আমি 2 বিয়োগ কৰি দিও তো কেনেকৈ পাম 1 ত কি আছে y minus y লেফট সাইডত আছে ৰাইট সাইডত কি আছে m1x plus c1 minus এতে 2 ত কি আছে m2x plus c2 লিখিলো এতিয়া আমি y ৰ পৰা y বিয়োগ কৰিলে আমি কি পাম 0 পাম আৰু এইফালে কি পাম আমি m1x plus c1 minus এতে পাম আমি m2x minus c2 এতিয়া এইফালে 0 ৰাখি দিছো এইফালে m1x m2x তেতিয়াহ'লে আমি x ক যদি কমন লও তেতিয়াহ'লে আমি ইয়াতে কি পাম m1 minus m2 আৰু এইফালে কি আহিব আমাৰ প্লাস c1 minus c2 সো আহিল এতিয়া আমি এটা কাম কৰিব পাৰিম এই c1 minus c2 ক যদি আমি লেফটত লৈ আহো তেতিয়াহ'লে আমি কেনেকৈ পাম c1 minus c2 ক আমি লেফটত লৈ আহিলে ইয়াতে c2 টো পজিটিভ হৈ যাব আৰু c1 টো নেগেটিভ হৈ যাব আৰু এইফালে কি থাকিব আমাৰ m1 minus m2 whole into ইয়াতে কি আহিব x এতিয়া এই m1 minus m2 কি আছে x ৰ লগত মাল্টিপ্লাই আছে সো লেফটত আলে কি হ'ব ডিভাইড হৈ যাব তাৰ মানে ইয়াতে আহিব আমাৰ কিমান c1 c2 ইয়াতে আহিব আমাৰ c2 minus c1 আৰু তলত আহিব আমাৰ m1 minus m2 আৰু ইফালে থাকিব কি আমাৰ x তাৰ মানে আমি x ৰ ভ্যালুটো কেনেকৈ পালো তাৰ মানে আমি x = পালো c2 minus c1 divided by m1 minus m2 হল এতিয়া এইটো ভ্যালুক আমি যদি ইকুয়েশন 1 ত বহাই দিতে দিলে আমি কেনেকৈ পাম তো সো এবাৰ আমি এইখিনি ভ্যালুক যদি আমি ইকুয়েশন 1 ত বহাই দিও যে ইকুয়েশন 1 implies ইকুয়েশন 1 ত বহাই দিয়াৰ লগে লগে ইয়াতে আমি চাব পাৰিম ইকুয়েশন 1 ত কি দিয়া আছিল ইকুয়েশন 1 ত আছিল আমাৰ y is equal to m1x plus c1 সো ইয়াতে আমি ৰাখি দিছো y ইয়াতে m1 মানে কি m1 মানে আমি m1 লিখিব লাগিব ইয়াতে সো m1 আৰু ইয়াতে কি আছিল আমাৰ c2 minus c1 divided by m1 minus m2 আৰু এই গুটেখিনি লগত আমাৰ কি আছে m1 টো মাল্টিপ্লাই আছিল সো m1 ক লিখি দিছো প্লাস ইয়াতে কি আছে আমাৰ c1 ওকে সো এতিয়া এইখিনি যদি আমি এলসিএম লব যাও এলসিএম লব লগে ইয়াতে কি আহিব y এই উপৰৰ গুটেখিনি লগত ইনটু হ'ব m1 ইয়াতে আহিব c2 minus c1 আৰু এইফালে তলত কি আছে m1 minus m2 প্লাস এইফালে a2 c1 ৰ লগত a2 m1 minus m2 মাল্টিপ্লাই কৰিব লাগিব তেতিয়ালে ইয়াতে আহিব c1 ইয়াতে আহিব আমাৰ m1 minus m2 তেতিয়ালে a2 হৈ গল আমাৰ y ৰ ভ্যালু এতিয়া আমাক কি কোৱা হৈছে যে এই দুটা এই তিনিটা ৰেখা যদি কি হয় এক বিন্দুগামী হয় যেটো থাৰ্ড যেটো আমাৰ কি আছিল ইয়াতে ইকুয়েশন আছে থাৰ্ড ইকুয়েশনটো কি আছে the third equation ইয়াতে আছে y is equal to m3x plus c3 এতিয়া আমি এইটো সমীকৰণত গৈ কিনে আমি কি কৰিম যে ইয়াতে আমি ভ্যালুখিনি বহাই দিম কাৰ ভ্যালু বহাম আমি ইয়াতে ভ্যালু বহাম x or y যি আছে তাৰ ভ্যালু বহাই দিম আৰু ভ্যালুখিনি বহাই দিয়াৰ লগে লগে আমি ক্যালকুলেট কৰিলে আমাৰ ফাইনাল যেটো ৰিজাল্ট আহিব লাগে আমি হেইখিনি ৰিজাল্ট পাই যাম তো সোয়া আমি এইবাৰ ইয়াতে লিখিম যে নাও
যে নাও আমাৰ কি আছিল যে y is equal to m3x plus c3 সো আমি ইয়াৰ পৰা লিখিম যে m3x c3 y is equal to কি আছে ইয়াতে m1 c2 minus c1 plus c1 ইয়াতে আহিব আমাৰ m1 minus m2 ইয়াতে আহিব m1 minus m2 divided by ইয়াতে কি আছে আমাৰ যে ডিভাইড বাই আছে m1 minus m2 ইয়াতে রাখি দিয়া m3 ইয়াতে x মানে কি আছে x মানে কি পাইছিল আমি x মানে আমি ইয়াতে পাইছিল যে c2 minus c1 divided by ইয়াতে পাইছো আমি m1 minus m2 আহিল নেক্সট আমাৰ ইয়াতে কি আছে প্লাস c3 প্লাস লিখিলো c3 এতিয়া এই গুটেখিনি আমি ক্যালকুলেট কৰিব লাগিব সো এতিয়া এই গুটেখিনি ক্যালকুলেট কৰাৰ আগতে আমি এটা কাম কৰিম এইটো m1 m2 আমি ক্যালকুলেট কৰি আমি ক্যানসেল কৰিব পাৰিম মানে কথাটো এনেকুৱা যে ইয়াতে আমি m1 c2 c1 ৰাখিছো প্লাস ইয়াতে c1 m1 m2 ৰাখিলো ইয়াতে m1 by m2 m1 m2 থাকক ইয়াতে এনেকে আমি এইবাৰ ইয়াতে আমি লিখিব পাৰিম m3 ইয়াতে c2 c1 থাকিল প্লাস ইয়াতে এইখিনি যেহেতু কি আছে ডিভাইড হৈ আছে m1 m2 তেতিয়ালে এইটো লগত এটুক মাল্টিপল কৰিব লাগিব তেতিয়ালে ইয়াতে c3 ইয়াতে কি আহিব m1 m2 তেতিয়ালে এই তলৰ m1 m2 টো কেনসেল হল এতিয়া গুটেখিনি আমি লেফটত লৈ আহিম গুটেখিনি লেফটত লৈ আহিম আৰু তাৰ লগত আমি কি কৰিম গুটেখিনি আমি ভাঙি দিম মানে আমি ডাইৰেক্ট ক্যালকুলেট কৰিম তেতিয়া আমি ডাইৰেক্ট ক্যালকুলেট কৰিলে ইয়াতে কি আহিব আমাৰ m1 c2 m1 c1 প্লাস ইয়াতে আমাৰ c1 m1 c1 m2 ইয়াতে আমি কি পাম m3 c2 m3 c1 ইয়াতে কি পাম আমি ইয়াতে c3 m1 ইয়াতে কি আহিব c3 m2 এতিয়া এইটো পজিটিভ আছিল সো বাওফালে লিখিব নেগেটিভ এটো নেগেটিভ আছিল বাওফালে লিখিব পজিটিভ এটো পজিটিভ আছিল এটো হৈ যাব নেগেটিভ এটো নেগেটিভ আছিল এটো হৈ যাব পজিটিভ ইজিক্যাল কি আহিব 0 এতিয়া আমি গুটেইখিনি পৰা যদি আমি কমন লও আমি যদি প্ৰথম ক্ষেত্ৰত m1 ক কমন লও তেতিয়ালে ইয়াতে এটা আহিব কি c2 আৰু সোয়া ইয়াতে m1 ৰ লগত আমাৰ কি আছিল যে m1 ৰ লগত আমাৰ কি আহিব এটা c3 আহিব মানে এইটো m1 c1 এইটো m1 c1 এইটো m1 c1 ক্যান্সেল যাব আৰু ইয়াৰ পৰা এটা m1 কমন লব লাগে এইটো c3 আমাৰ ইয়াতে আহিব যে -c3 নেক্সট প্লাস আমি কি লিখিম m2 লিখাৰ লগে লগে এইবাৰ আমাৰ কি আছে m2 লগত ইয়াতে এটা c3 আছে m2 লগত এটা কি আছে আমাৰ c3 আছে তো আমি হেতু c3 ইয়াতে লিখিম যে এটুক আমি যে m2 ৰ লগত ইয়াতে এটা c3 আছে সো এটো c3 লিখিলো মাইনাস ইয়াতে m2 ৰ লগত এইটো এটা c1 আছে সো আমি ইয়াতে লিখিম c1 নেক্সট আমাৰ কি আহিব যে নেক্সট আহিব আমাৰ প্লাস m3 সো এইবাৰ m3 লগত ইয়াতে এটা আছে কি আমাৰ c1 মাইনাস ইয়াতে এটা কি আছে আমাৰ m3 লগত ইয়াতে এটা আমাৰ m3 লগত আছে যে c2 ইয়াতে আমি লিখিম c2 ইজিক্যাল টু কি আহিব 0 সো এইটো হৈ যাব আমাৰ কোশ্চেন নাম্বাৰ কিমান আছিল কোশ্চেন নাম্বাৰ এটা আছিল আমাৰ 10 ৰ সমাধান ওকে সো পৰৱৰ্তী ভিডিওত আমি কোশ্চেন নাম্বাৰ 11 12 আগলৈকে আমি আলোচনা কৰিম সো নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তাৰ লগতে বেল আইকনটো দবাই ল'বা আৰু কিবা সমস্যা হলে নিশ্চয় কমেন্ট কৰি জনাব নাপাহৰিবা এটলিষ্ট এটা কমেন্ট কৰি হলে জনাবা যে ভিডিওখিনি তোমালোকে বুজি পাইছা না নাই হয়তো আমাৰ কোনো ইমপ্ৰুভমেন্টৰ দৰকাৰ থাকিলে তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা লগতে নিজৰ বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰিব নাপাহৰিবা ওকে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ